Hello students, good morning everyone. মই তোমালোকক CMST element of algebra কিছুমান problem কৰাই দিছো আৰু আজি কিছুমান কৰাই দিম। আজি মই element of algebra law of indices খিনি হেক কৰিম। এতিয়া তোমালোকৰ element of algebra বহুত question আছে যেনেকৈ তোমালোকৰ logarithm আছে এইবিলাক যেটো আমাৰ chapter law of indices সেইখিনি আজি মই হেক কৰিম মানে সেই chapterটো হেক কৰিম ঠিক আছে আৰু যেতিয়া তাৰে পিছত মই আজি ল অফ ইন্ডাইসেস খিনি হেক কৰি পেলাই মই কি আৰম্ভ কৰিম কোঅৰ্ডিনেট জিওমেট্ৰি যেনেকৈ কৈছিলা ডিসটেন্স ফৰ্মুলা সেই চেপ্টাৰটো আৰম্ভ কৰিম ঠিক আছে হেতু সৰু চেপ্টাৰ হেক কৰিম ঠিক আছে তাৰ পিছত যেতিয়া এনেকৈ সৰু চেপ্টাৰ ইজি চেপ্টাৰ কেইটা হ'ব তাৰ পিছত মই লগাৰিথমটো ষ্টাৰ্ট কৰি দিম ঠিক আছে লগাৰিথমটো পিছত শিকাম মানে এতিয়া আমাৰ এলিমেন্ট অফ এলজেব্ৰাৰ যেটো ল অফ ইন্ডাইসেস বুলি আছে হেতু আজি হেক হ'ব ঠিক আছে এটা নেক্সট আমাৰ তাৰ পিছত আৰম্ভ কৰিম কোঅৰ্ডিনেট জিওমেট্ৰি এতিয়া তোমালোকৰ যদি তাক কিবা বুজি নোপোৱা থাকে বা কিবা বুজি পোৱা নাই সুধিব লগা থাকে তেতিয়া সুধিব আজি ল অফ ইন্ডাইসেসটো হেক কৰিম বহুত প্ৰবলেম কৰি দিছোৱে ম্যাক্সিমাম কোৱেশ্চন তোমালোকে এনেকুৱা যে 7 8 9 10 ত পাইছা গতিকে একদম ইজি সিএমএসটি ফাৰ্স্ট ইয়াৰটো সঁচাকৈ একদম ইজি গতিকে আৰম্ভ কৰো এতিয়া চাবা ফাৰ্স্ট কোৱেশ্চনটো লৈ আছো prove that x to the power b plus c minus a 1 by b minus a into x to the power c plus a x to the power a minus b 1 by c minus b into x to the power a plus b x to the power b minus c 1 by a minus c is equal to 1 এটো আমাক কি কৰিব দিছে প্রুফ কৰিব দিছে ঠিক আছে এটা এটো দিছে আমাক প্রুফ কৰিব এটা চাবা এটা চাবা এটো আমি কি কৰিব পাৰো লেফট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড লিখি ললো লেফট হ্যান্ড সাইড লিখি লোৱাৰ পিছত কি হ'ব এটো হ'ব আমাৰ x to the power b plus c minus a into 1 by b minus a হ'ব কাৰণ আমি কি জানো আমি জানো যে x to the power n is equal to কি জানো x to the power mn হয় না জানো কাৰণ আমি কি জানো x to the power m to the power n মানে কি আছে দুটা ইনটু হৈ যায় গতিকে ইয়াত কি হ'ব a2 to the power a2 মানে আলটিমেটলি a2 আৰু a2 কি হৈ যাব ইনটু হৈ যাব নেক্সট x to the power c plus a minus b into 1 to the power c minus b হৈ যাব নেক্সট হ'ব আমাৰ x to the power a plus b minus c 1 to the 1 into a minus এটো হ'ব হয় না দুটা কি হৈ গৈছে আমাৰ ইনটু হৈ গৈছে ঠিক আছে তেতিয়া চাবা কি হৈ যাব x to the power আমাৰ কি হ'ব এখিনি গুছি দিও গুছি দি পেলাই লিখিলা x to the power এতিয়া কি হ'ব b plus c into 1 b plus c আৰু তলত থাকিব তোমাৰ c minus a b minus a into x to the power ইয়াত c plus a into 1 হ'ব c plus a minus b c minus b হ'ব into x to the power এটো কি হ'ব আমাৰ a plus b minus c a minus c এটো হ'ব আমাৰ এটা নেক্সট আমাৰ x to the power a2 কি হ'ব b plus c c minus a b minus c এটো হ'ব আমাৰ b plus c এটো আমাৰ কি হ'ব চাবা দে ইয়াৰ পৰা মই এটা মাইনাস কমন লম
এইটোৰ পৰা মাইনাছ কমন লম মাইনাছ কমন ললে আমাৰ কি হৈ যাব মাইনাছ এটা আহিলে a মাইনাছ b হৈ যাব কি হ'ব আমাৰ মাইনাছ এটা কমন লম মাইনাছ a মাইনাছ b c মাইনাছ a হৈ গ'ল ঠিক আছে এটা নেক্সট আবা ইনটু x টু দি পাৱাৰ ইয়াৰ পৰা আমাৰ এটা মাইনাছ কমন আনো a মাইনাছ b আছে এইটো উল্টা কৰি দি ইয়াৰ পৰা মাইনাছ এটা আনো b মাইনাছ c হৈ যাব c প্লাছ a হৈ যাব ইনটু x টু দি পাৱাৰ ইয়াৰ পৰা আমাৰ a প্লাছ b b minus c c minus a minus এটা কমন ললো এটা নেক্সট আবা x to the power গোটে কেটা কি হৈ আছে ইনটু হৈ আছে আলটিমেটলি পাৱাৰ কেটা কি হ'ব প্লাস হ'ব তো মই প্লাস কৰো ইয়াৰে মাইনাস তো আছে না মাইনাস তো মই ওপৰত লিখিম ঠিক আছে মাইনাস b plus c a minus b c minus a plus minus c plus a minus তো ওপৰত লিখিছো a minus b b minus c plus এটো হ'ব আমাৰ a plus b minus minus to ইয়াত লিখিছো minus নাই b minus c c minus a ওকে এটা হৈ গ'ল আমাৰ এটো এতিয়া চাবা মই এখিনি মুছি দিও x to the power কি হ'ব এইখিনি এতিয়া তোমালোকে কি ল এলসিয়াম লোৱা ঠিক আছে এলসিয়াম ললে হ'ব আমাৰ এলসিয়াম কিমান হ'ব a b b c c a হ'ব এলসিয়াম এতিয়া এইটো তোমালোকে এনেকৈ লিখিবা a b b c আৰু হ'ব c a এইটোৰ ওপৰতে এইখিনি এতিয়া চাবা কি হ'ব ইয়াত এলসিয়াম ললে হ'ব মাইনাস b plus c আৰু ইয়াত হ'ব আমাৰ b minus c plus এইখিনি এলসিয়াম ললে হ'ব minus c plus a c minus a plus এইখিনি কিমান হ'ব minus a plus b a minus b এটো হ'ব আমাৰ এলসিয়াম গতিকে চাবা আমাৰ নেক্সট কি হ'ব এখিনি ওইটো x আছিল দে x আছিল ইয়াৰে x টু দি পাৱাৰ এখিনি মই পাহৰি গৈছো যে x টু দি পাৱাৰ এতিয়া চাবা x টু দি পাৱাৰ a minus b b minus c c minus a এখিনি তোমালোকৰ কি ফৰ্মুলা আছে এটো কি ফৰ্মুলা হ'ব এটো হ'ব আমাৰ a minus b a plus b ইকুৱেল কি ফৰ্মুলা আছে a square minus b square এটো ফৰ্মুলা আছে গতিকে এটো আমাৰ কি হ'ব minus b square minus c square minus c square minus a square minus a square minus b square এটো হ'ল এটো x ৰ ওপৰত আছে নে পাৱাৰ হৈ আছে কিন্তু গতিকে বস্তু নেক্সট আমাৰ x to the power এখিনি হ'ব আমাৰ minus b square plus c square minus c square plus a square minus a square plus b square এটো হ'ব আমাৰ a minus b b minus c c minus a x to the power cancel এটো হ'ব 0 ultimately এটো 0 হয় এটো কি হ'ব a minus b b minus c c minus a x to the power এখিনি দে এতিয়া চাবা এটো হ'ব আমাৰ x to the power 0 হ'ব ultimately x to the power 0 মানে কিমান হ'ব 1 side 1 this is right hand side গতিকে তো আমাৰ proof হৈ গ'ল গতিকে এইটো আমাৰ proof হ'ল এটো হ'ল আমাৰ proof এটা নেক্সট প্ৰবলেমটো চাবা এটা চাবা নেক্সট প্ৰবলেমটো proof that
81 to the power n, 3 to the power 5, 3 to the power 4n minus 1, 243, 9 to the power twice n, 3 cube, minus 4 into 3 to the power n, 3n plus 1 minus 3 to the power n is equal to 4. এটু তোমালোকক কি কৰিব দিছে প্রুফ কৰিব দিছে ঠিক আছে এটু কোৱেশ্চনটো লিখি লবা এটা নেক্সট আপ লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইডটো আমাৰ কি হ'ব लेफ्ट हैंड साइड तो আমাৰ হ'ব এটুক আমি কি লিখিব পাৰো এটুক 5 হৈ আছে এটুক আমি কি লিখিব পাৰো 9 স্কয়ার টু দি পাৱাৰ n 3 টু দি পাৱাৰ 5 minus 3 to the power 4n minus 1 243 কি লিখিব পাৰো আমি 3 to the power 5 এটো হ'ব আমাৰ 9 to the power twice n into 3 cube minus এটো minus দে 4 3 to the power n into এটো কি লিখিব পাৰো 3 to the power n into 3 to the power 1 minus 3 to the power n এটো লিখিব পাৰো এটা নেক্সট আছে এটো হ'ব আমাৰ 2 আৰু n কি হৈ যাব পাৱাৰ আছে দুটা ইনটু হৈ যাব 9 to the power twice n 3 to the power 5 minus 3 to the power 4n 3 to the power 1 into 3 to the power 5 9 to the power twice n 3 cube হৈ যাব ওকে minus 4 to the power 4 into 3 to the power n এইখিনি পৰা আমি কি কমন আনিব পাৰো 3 to the power n টো কমন আনিব পাৰো আনিলো ইয়াত 3 to the power n কমন আনাৰ লগে লগে কি হ'ব 3 3 to the power 1 মানে 3 আৰু এটো হ'ব আমাৰ -1 এতিয়া চাবা এইখিনি পৰা আমি কি কমন আনিব পাৰো 3 to the power 5 3 to the power 5 টো কমন আনিলেও কি থাকিব 9 to the power twice n minus 3 to the power এটো 4n plus 1 লিখিলে হৈ যায় এটো 4n minus 1 আছে নেকি Oh sorry 4n minus 1 আছে এটো minus 1 লিখিলে হ'ব ঠিক আছে আনিব নালাগে 4n minus 1 9 to the power twice n into 3 cube minus 4 into 3 3 to the power n 3 to the power n cancel কৰা 4 3 minus 1 কিমান হ'ব 2 এটা নেক্সট হ'ব নেক্সট কেনে কি হ'ব নেক্সট কেনে হ'ব আমাৰ ইয়াত চাবা ইয়াত হ'ব আমাৰ 3 to the power 5 আৰু ইয়াত 3 তিনটা আছে গতিকে 3 to the power 3 আৰু 3 to the ইয়াত 3 পাঁচটা আছে ইয়াত 3 তিনিটা আছে কিমানটা 3 নোহোৱা হ'ব তিনিটা গতিকে 3 স্কয়াৰ হ'ব তাৰ পিছত হ'ব আমাৰ 9 to the power twice n minus 3 to the power 4n minus 1 divided by 9 to the power twice n minus 2 এটো হ'ব আমাৰ 3 স্কয়াৰ মানে কিমান at least 3 স্কয়াৰ মানে হ'ব 9 তোমাৰ কি হ'ব এটো আমি কেনেকৈ লিখিব পাৰো এটো জানা আমি কেনেকৈ লিখিব পাৰো এটো আমি লিখিব পাৰো ইয়াত ইমপ্লাইজ এটো আমি লিখিব পাৰো 3 স্কয়াৰ মানে হৈছে 9 to the power twice n minus 3 to the power 4n minus 1 9 to the power twice n minus 2 এনেকৈ লিখিব পাৰো নেক্সট এতিয়া চাবা এতিয়া এটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়া 9 into 9 to the power twice n minus 9 into 3 to the power 4n minus 1 9 to the power twice n minus 2 okay
এটো চাবা এতিয়া এটো কি হ'ব 9 into 9 to the power twice n 9 to the power twice n এটো এক্সট্রা কৰি লিখছো 9 into 3 to the power 4n minus 1 এটো লিখিব পাৰো 9 to the power twice n minus 2 या 9 to the power n 99 minus 9 तक के लिए 3 to the power 9 को আমি লিখিব পাৰো 3 স্কয়ার 3 into 4 to the power n minus 1 9 ক লিখিব পাৰা 3 স্কয়ার to the power twice n minus 2 9 minus এটো হ'ব আমাৰ 3 to the power 4n minus 1 plus 2 3 to the power 4n minus 2 ঠিক আছে এটা নেক্সট ইয়াত লিখা ঠিক আছে নিশ্চয় দেখা পাবা ইয়াত হ'ব আমাৰ 9 3 to the power 9 minus 3 to the power 4n 2 minus 1 কিমান হ'ব 4n plus 1 minus 4n minus 2 ultimately হ'ব আমাৰ 9 minus 3 to the power 1 minus 2 এটো আৰু এটো কেনসেল হ'ব 9 minus 5 equal to 4 right answer হয় এই কোশ্চেন ঠিক আছে এতিয়া নেক্সট কোশ্চেন এটা কৰি আছো এতিয়া চাবা নেক্সট কোশ্চেনটো solve এটো দিছে আমার কোশ্চেন এটো কি কোশ্চেন দিছে 7 to the power x plus 2 minus 1 by 7 7 to the power x plus 1 minus 14 7 to the power x minus 1 plus 2 into 7 to the power x equal to 48 এটো দিছে তোমালোকক ঠিক আছে এটা এটো কি হ'ব চাবা সলভ মানে কি কৰিব দিছে x এর ভ্যালু ওলাব দিছে এটা চাবা 7 to the power x plus 2 minus 7 এটো 7 1 by 7 মানে কি লিখিব পাৰো 7 to the power minus 1 x plus 1 14 কি লিখিব পাৰো 2 into 7 into 7 to the power x minus 1 plus 2 into 7 to the power x এটো লিখিব পাৰো আমি 48 ঠিক আছে এতিয়া চাবা 7 to the power x plus 2 minus 7 to the power x plus 1 minus 1 এটো আমাৰ কি হ'ব minus 2 into 7 to the power x minus 1 plus 1 কাৰণে 1 আছে নহয় plus 2 into 7 to the power x is equal to হ'ব আমাৰ 42 ঠিক আছে 7 to the power x plus 2 minus 7 1 আৰু 1 আমাৰ কেনসেল হ'ব কি হ'ব x minus 2 into 7 to the power x 1 1 cancel hobo plus 2 into 7 to the power x is equal to কি হ'ব আমাৰ 48 ঠিক আছে এটা নেক্সট আমি কি কৰিব পাৰো এই দুটা আমাৰ কেনসেল হ'ব হয়নে গতিকে হ'ব আমাৰ 7 to the power x plus 2 minus 7x is equal to তোমালোকৰ কি হ'ব 48 এতিয়া চাবা 7 to the power x into 7 স্কয়ার লিখিব পাৰো এটো কাৰণ ক্লাস হৈ আছে পাৱাৰ দুটা গতিকে এটো ইনটু হ'ব এটো মানে এটো ইনটু c ঠিক আছে minus 7 to the power x is equal to 48 7 to the power x to তোমালোকৰ কমন লোৱা কমন ললে 7
7 square minus 1 equal to 48 होगा 7 to the power x 49 minus 1 किमान होगा 48 इतना होगा 48 7 to the power x is equal to 48 और ये 48 to 7 to the power x होगा क्या ऐसे into बट के तो क्या होगा डिवाइड एक अल्टीमेटली होगा एक कलर लिखो याद लिखो 7 to the power x is equal to किमान होगा 1 तो 7 to the power x is equal to किमान लिखिब पारि 1 7 to the power 0 लिखिब पारि कारण আমি কি জানো ক্লাস 9 10 তে ভাঙিছা a to the power 0 is equal to 1 বুলি আমি জানো ঠিক আছে গতিকে আমি 7 to the power 0 লিখিব পাৰো এটা সব বেস দুটা কি আছে সেম গতিকে পাওয়ার দুটা কি হবে সেম বেস দুটা 0 টু সেম পাওয়ার দুটা সেম হবে x equal 0 হবে ঠিক আছে এইটো এইটো লিখিবা তোমালোকে এতিয়া চাবা যিখিনি আমাৰ সিএমএসটি ল অফ ইন্ডাইসেস আছিল ল অফ ইন্ডাইসেসৰ মোটামুটি হে খামাৰ মোটামুটি মানে কি দুই তিনিটা অংকৰ এক্সাৰসাইজ আছে হেকেটা পাৰিবা যিবিলাক টান এবিলাক কৰিছো আৰু যদি নোৱাৰা তেতিয়া হলে মোক কবা ঠিক আছে এতিয়া মই নেক্সট ক্লাছত কোঅৰ্ডিনেট অফ জিওমেট্ৰি আৰম্ভ কৰিম ঠিক আছে আৰু তোমালোকে এইখিনি লিখিবা ভালকে যিখিনি দিছো ঠিক আছে গতিকে আজিলৈকে হ'ব আমাৰ থ্যাংক ইউ